নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মিয়া মুছলমানক লৈ আকৌ আৰম্ভ কৰিছে বিতৰ্ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া সকলক প্ৰেছাৰত ৰাখিব লাগিব 2026ত বিজেপি জিকিবই নিৰ্বাচন আমাৰ কাৰণে ইমান ডাঙৰ ইস্যু নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত লোকপিয়ল হলে মিয়া মুছলমানৰ সংখ্যা 38% হ'বগৈ 38% হোৱাৰ লগে লগে সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব মিয়া জনগোষ্ঠী এইটো অসমৰ এটা বাস্তৱ সত্য সেইবাবে আমাৰ মানুহখিনিৰ বাবে যোৱা 5টা বছৰ কাম কৰিছো এই সমস্যাক লৈ দুখন গুৰুত্বপূৰ্ণ বিধেয়ক বিধানসভাত উত্থাপন হ'ব জাতি মাটি ভেটি ৰক্ষাৰ বাবে অনা হ'ব বিধেয়ক দুখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিয়েই নাই তেওঁ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মুখে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰ সম্পত্তিয়েই নাই দৰমহাৰ বাহিৰে মোৰ একোৱেই নাই হিমন্ত বিশ্ব শৰ্মা বেলেগ ধৰণৰ মানুহ সম্পত্তিয়ে মুখ একো কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নাই বুলি কোৱাৰ লগে লগে সাংবাদিকে সুধিছে আপোনাৰ পত্নীক লৈ বিতৰ্ক চলি আছে পাহাৰ সমান সম্পত্তিৰ অধিকাৰী হৈছে আপোনাৰ পত্নী লগে লগে সাংবাদিকক উদ্দেশ্যি গৰম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ইটালীত নিষিদ্ধ হ'ব বুৰখা হিজাব বুধবাৰে সংসদত উত্থাপন নতুন বিধেয়ক শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় ৰাজহুৱা স্থানত পিন্ধিব নোৱাৰিব হিজাব আৰু বুৰখা ইছলামিক সন্ত্ৰাসবাদ ৰোধৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইটালী চৰকাৰে 2025 চনৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে ভেনিজুৱেলাৰ মাৰিয়া কোনিয়া মাছাদুলৈ শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে বহুতৰে নাম আহিছিল কিন্তু অৱশেষত ভেনিজুৱেলাৰ মাৰিয়া কোনিয়া মাছাদুলৈ শান্তিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে বিজেপি অসমৰ শত্ৰু বুলি ৰাজেন গোহাঁয়ে বহু পলমকৈহে বুজি পালে দীৰ্ঘদিনে বৃহৎ দলত কাম কৰিলে এতিয়া অসমৰ ৰাইজৰ বাবে আমাৰ হৈতে কাম কৰক ৰাজেন গোহাঁইক উদ্দেশ্যি এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী এক কুটিল চক্ৰান্তৰে জুবিনৰ সাহসী কণ্ঠক চিৰদিনৰ বাবে হুৱাই দিয়া হল ছিংগাপুৰৰ সেই সাগৰ যাত্ৰাত জুবিন যেন অকলশৰীয়া আছিল অকলশৰীয়া কৰা হৈছিল জুবিন গাৰ্গক এবাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ মন্তব্য কৰিছে শান্তনু ভৰালীয়ে কৈছে যে এক কুটিল চক্ৰান্তৰে জুবিনৰ সাহসী কণ্ঠক চিৰদিনৰ বাবে হুৱাই দিয়া হৈছে চক্ৰান্ত কৰা হৈছিল জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিব পৰা যায় ছিংগাপুৰৰ সেই সাগৰ যাত্ৰাত জুবিন যেন অকলশৰীয়া হৈ আছিল আৰু আটায়ে মিলি জুবিনক হত্যা কৰিলে পুনৰ কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত উৰিল আছুৰ পতাকা সাধাৰণ সম্পাদক সহকাৰী সাধাৰণ সম্পাদক তৰ্ককে ধৰি কেইবাটাও পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ অকল জুবিন গাৰ্গৰ মেনেজাৰী নাছিল ঠিকাদাৰো আছিল সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰৰ পৰিচয়েৰে লাভ কৰিছিল ঠিকা জলজীৱন মিছনৰ 14টাকৈ প্ৰকল্পৰ ঠিকা লাভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই মঙ্গলদৈ সংমণ্ডলৰ প্ৰকল্প কেইটাৰ বাবে প্ৰায় 19 কোটি টকা ঠিকা লাভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ দলে বংকিম ৰায় মেধি জয়ন্ত কাকতি আছিল সিদ্ধাৰ্থ শৰ্মাৰ সহযোগী লাহে লাহে পোহৰলৈ আহিব ধৰিছে সিদ্ধাৰ্থ শৰ্মাৰ আচল পৰিচয় এডিআৰই উন্মোচিত হৈছে অসমত নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ পদ হ'ল 7650টা আবেদনকাৰীৰ সংখ্যা আছিল 23,85,421 গৰাকী চাকৰিৰ পৰা বঞ্চিত 23,77,771 গৰাকীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল এখন সৰু ৰাজ্য অসম আৰু এই অসমখনতে ইমান নিবনুৱা সমস্যা কিয় আঁচনিৰ পৰিৱৰ্তে ইণ্ডাষ্ট্ৰী ডাঙৰ ডাঙৰ কাৰখানা নিৰ্মাণ কৰিব নোৱাৰে চৰকাৰে যদি কেৰেলাৰ দৰে ৰাজ্যই পাৰে যদি কৰ্ণাটকৰ দৰে ৰাজ্যই পাৰে গুজৰাটৰ দৰে ৰাজ্যই পাৰে অসমৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কিয় নিৰ্মাণ কৰিব নোৱাৰে আকৌ আহিব পাৰে লকডাউন সদৃশ পৰিৱেশ এক ডাঙৰ খবৰ জনাই আছো জাপানত ইতিমধ্যে ইনফ্লুৱেঞ্জা ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভয়ংকৰভাৱে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত জাপান চৰকাৰে দেশজুৰি মহামাৰী ঘোষণা কৰিছে আকৌ হ'ব পাৰে কোভিড সদৃশ পৰিস্থিতি চিকিৎসা বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছ অভূতপূৰ্ব গতিত বিকশিত হৈছে আৰু দ্ৰুত গতিত বিয়পি পৰিছে সমগ্ৰ জাপানৰ চিকিৎসালয়ৰ ৱাৰ্ডসমূহক আৱৰি ধৰাৰ ফলত দেশজুৰি বিদ্যালয়সমূহ বন্ধ কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে জাপানত ফ্লুৰ বাবে প্ৰায় প্ৰতি বছৰে এনে পৰিস্থিতিৰ সৃষ্টি হয় যদিও এইবাৰ বিগত বৰ্ষৰ তুলনাত নিৰ্ধাৰিত সময়তকৈ যথেষ্ট সোনকালে আহিছে ডোনাল্ড ট্ৰাম্পৰ আশাত যেন চেঁচা পানী পৰিল শান্তিৰ নোবেল বঁটা পালে ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া কৰিনা মাছাডোৱে শুকুৰবাৰে ঘোষণা কৰা হৈছে 2025 বৰ্ষৰ শান্তিৰ নোবেল বঁটা ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া কৰিনা মাছাডোক প্ৰদান কৰা হৈছে এই বঁটা নোবেল কমিটিয়ে সামাজিক মাধ্যমত লিখিছে ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ হকে মাত মাতি অহাৰ লগতে একনায়কত্ববাদী শাসকসকলৰ সন্মুখত ন্যায়সংগত আৰু শান্তিপূৰ্ণভাৱে যুঁজ দিয়াৰ বাবে মাৰিয়া কৰিনা মাছাডোক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে শান্তিৰ নোবেল বঁটাৰ ঘোষণাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেওঁ নিজকে বাৰে বাৰে নোবেল বঁটাৰ বাবে যোগ্য বুলি ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বহুবাৰ উল্লেখ কৰিছে যে তেওঁ বিশ্বৰ বহু ঠাইত সামৰিক সংঘাত ৰোধ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ তেওঁ গাজাত হামাছ আৰু ইজৰাইলৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰোধী আনিবলৈ সক্ষম হৈছে বুলি দাবী হাৰিয়ানাৰ IPS বিষয়াৰ চৰম সিদ্ধান্তৰ বাবে দায়ী বিজেপি আৰু RSS এই অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ IPS বিষয়া Y পুৰণ কুমাৰৰ আত্মহত্যাই সমগ্ৰ দেশতে এক হুক আৰু বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই মৰ্মান্তিক ঘটনাটোক জাতিবাদৰ নামত বিয়পি পৰা গভীৰ সামাজিক বিষবাস্পৰ প্ৰতীক বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে ধাৰাবাহিক টুইটযোগে তেওঁ জাতিভিত্তিক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে এই ঘটনা কেৱল এজন বিষয়াৰ নহয় দেশৰ প্ৰতিজন প্ৰান্তীয় ব্যক্তিৰ সংগ্ৰামৰ প্ৰতিচ্ছবি ৰাহুল গান্ধীয়ে লিখিছে এজন উচ্চ পদস্থ IPS বিষয়াও যদি জাতিৰ ভিত্তিত অপমান হাৰাশাস্তি আৰু নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে এজন সাধাৰণ দলিত নাগৰিকে কেনে ধৰণৰ অপমানৰ সন্মুখীন হ'বলগীয়া হয় সেয়া সহজেই কল্পনা কৰিব পাৰি তেওঁ লগতে কৈছে যে জাতিবাদৰ অন্যায় আৰু মানসিক অত্যাচাৰ কেৱল ব্যক্তিগত ক্ষতিহে সীমাবদ্ধ নহয় ক্ষতিতেই সীমাবদ্ধ নহয় ই এক বৃহত্তৰ সামাজিক আৰু প্ৰশাসনিক ব্যৰ্থতাৰ প্ৰতিফলন পুৰণ কুমাৰৰ দৰে অভিজ্ঞ আৰু নিষ্ঠাৱান বিষয়া এজন যদি বাৰে বাৰে হাৰাশাস্তিৰ বলি হয় আৰু শেষত আত্মহত্যাৰ দৰে পথ বাছি লয় তেন্তে সেয়া প্ৰশাসনিক গাঁথনিৰ ভেটি জোকাৰি যোৱা এটা ঘটনা ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্যত বিজেপি আৰু RSSৰ নাম উল্লেখ কৰি সমাজত ঘৃণা আৰু মনোবাদী মানসিকতা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কৈছে যে এই মানসিকতাৰ বাবে দলিত জনজাতীয় পিছপৰা শ্ৰেণী আৰু মুছলমান সম্প্ৰদায়ৰ লোকে আজি ন্যায়ৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে